শৰীৰ ভালে থাকিলেহে সোৱাদ লৈ দি থাকিব পাৰিম। সকলো বস্তু দেখিবলৈ সুন্দৰ, খাবলৈ সোৱাদ লগা হ'লেই যে ভাল হ'ব সেইটো নহয়। শৰীৰৰ বাবে উপযোগী অলপমান সোৱাদ ৰাখি কোনো ধৰণৰ গুণাগুণ নষ্ট নকৰাকৈ শুকান শিলিখাৰ মুৰব্বাৰ ৰেচিপি। জিভাৰ জুতি আৰু শৰীৰৰ সুৰক্ষাৰ প্ৰতি মন ৰাখি এইটো ৰেচিপি আগবঢ়াই দিলোঁ। শুকান শিলিখা কেইটামান ল'ব, ভালদৰে এবাৰ চফা পানীত ধুই ৰাখিব। এতিয়া এটা বাতিত সৰহীয়া পানীত এচামুচ নিমখ মিহলাই শিলিখা কেইটা আমি 2 ঘণ্টাৰ বাবে তিয়াই ৰাখিব লাগিব। কেঁহা সোৱাদটোৰ লগত নিমখৰ যুগলবন্দী অত্যন্ত সুন্দৰ লাগে। এতিয়া এখন পেনত প্ৰয়োজন অনুসৰি পানী ল'লোঁ। এটা সুন্দৰ গোন্ধ আৰু আফটাৰ টেষ্টৰ বাবে চফ অলপমান ব্যৱহাৰ কৰিছোঁ। মিঠাৰ স্বাদটোৰ বাবে মিঠৈ ব্যৱহাৰ কৰিলোঁ, বৰ বেছি মিঠৈ ব্যৱহাৰ নকৰিব। আৰু সোৱাদ অনুসৰি নিমখৰ ব্যৱহাৰ কৰিছোঁ। যদি নিমখৰ ব্যৱহাৰ এই পৰ্যায়ত কৰিব নিবিচাৰে তিয়াই ৰখা পানীখিনিৰো ব্যৱহাৰ কৰিব পাৰে। মিঠৈ গলি পৰি উতল অহাত শিলিখাকেইটা দি দিলোঁ। অলপ সময় হাই ফ্লেমত উতলাই মিডিয়াম ফ্লেমত আমি সিজাই যাব লাগিব ঢাকোন মাৰি। শুকান শিলিখা সম্পূৰ্ণ সিজি নপৰে, অলপমান ফুলি উঠিব। মিঠৈৰ পাগ অহা যেন লাগিলে আপোনালোকে গেছৰ ফ্লেম বন্ধ কৰি দিব আৰু সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিব। গ্লাছৰ জেৰত ভৰাই ৰ'দত থৈ বা ফ্ৰিজত থৈ আপোনালোকৰ কথা। প্ৰতিদিনে ইয়াৰে এটা খাই শৰীৰ সুস্থ কৰি ৰাখক। আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে। ৰেচিপিটো ভাল পালে ভিডিঅ'টিত লাইক, কমেণ্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মাজৰে যদি কোনোবাই মই ৰন্ধাৰ দৰে এই শুকান শিলিখাৰ মুৰব্বাবিধ ৰান্ধি খায় তেনেহ'লে কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।